মৰ্নিং বন্ধু বান্ধৱীসকল সকলোকে পুৱাৰ সম্ভাষণ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একাপ লাল চাহে লগতে বুন্দিয়া কেইটামান দিছে, ভুজিয়া অকণ দিছে আৰু লগত কিন্তু একদম খুব ভাল লগা, মোক চবতকৈ ভাল লগা এই গুড়ৰ টুকুৰাটো, গুড় দি পেলাই চাহ খাই খুব ভাল লাগে। মই যি নহওক, কথাটো হৈছে কি, আমাৰ প্ৰতিদিনাই ৰাতিপুৱাটো আচলতে এনেকৈয়ে আৰম্ভ হয়। ইয়াৰ পাছত মই কি কৰিবলগীয়া হয় মই আপোনালোকক দেখুৱাই আছোঁ। আচলতে কথাটো হৈছে তাই পগলা হৈ থকা কথাটো হৈছে মই গুড় খাই আছোঁ যে তাই একদম পাগলা হৈ গৈছে। সদায় অকণ অকণ গুড় দিয়া হয়, মোৰ ভাগত চাহ অকণ অকণ দিয়া হয়। কোনেও এই দমন কৰিব নোৱাৰে মানে মোৰ বাহিৰে আৰু মোলৈ আকৌ মৰমটো বেছি তাই। এইফালে ইয়াত দানা কাটি আছোঁ। অলপ মোৰ দানা কটাৰ ষ্টাইলটো বেলেগ, মোৰ ষ্টাইলটো অলপ বেলেগ হয়। দানা কটা দেখিছে কিমান ডাঙৰ ডাঙৰ পিচ কৰি দিছোঁ। কথাটো হ'ল প্ৰথম ৰাতিপুৱা শুই উঠি চকুহাল মোহাৰিয়ে এনেকৈ দানা সিজাব লাগে মানে গৰুজনীক মানে। তাৰপাছত আহি যায় আমাৰ গাখীৰ খীৰোৱা প্ৰগ্ৰেমটো, গাখীৰ খীৰাব লাগে। তাৰপাছত ভাত পানী খাই বৈ দিহিঙে দিপাঙে যাব লাগে। ইয়াত দানা এনেকৈ কাটিলে সময় কম লাগে দেই, এনেকৈ দানা কাটিলে সময় কম লাগে, পৰাপৰ হৈ যায়। এইটো মাংস কটা ইয়াৰ পাছতে আছে আমাৰ এতিয়া কি কৰিব লাগিব, গাখীৰ এইখন খালতে সোমোৱাই আমাৰ দুষ্ট গাইজনীক এইখনত সোমোৱাই দিব লাগিব, মানে খালখনত। সেয়াই সিফালে একদম পূৰা মোচন দি আছে, ইয়াত সোমোৱাই গাখীৰ খীৰাব লাগে। আৰু সেইখিনিলৈ নাযাওঁগৈ, ক'ব নোৱাৰা হৈ আছে একদম। বেলেগ মানুহ দেখিলে ক'ব নোৱাৰা হৈ থাকে একদম। মোৰ বাহিৰে কাৰোলৈ ভয় নকৰে। বাৰু যি নহওক, সকলোৱে আজিৰ দিনটো ভাল হওক, সুখময় হওক, তাৰ কামনাৰে আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ।